স্যার মাছ লব নেকি তাজা মাছ তাজা তোৰ কাৰণে ৰৈ আছো মই মাছ স্যার একদম তাজা মাছ কি মাছ আনিছো রহু আছে কাটলা আছে দিমু নেকি এই কি ৰহু কাটলা ৰৌ ভকুৱা বুলি ক স্যার মইতো মানে সব মাছ তো একেটাই কথা মই যেটো কৈছো হেতে আপনি আলাদা কৰি দিছে বেলেগ শুনিছে একদম তাজা মাছ স্যার ইয়াতে বাছিম না ঘৰত বাছি দিম ৰ হ্যাঁ আচ্ছা মই দেখাইছো স্যার মই দেখাইছো তাজা মাছ স্যার এই যে দেখছি হ্যাঁ কেনেকে দাম দাম মানে স্যার আল্লাহর কসম সত্যি কইতেছি লাস্ট দাম 350 একেবাৰে ভাজি খুৱাই দিয়ালৈকে ধৰিছো না কাঁচা দাম কাঁচা এই চালানী মাছৰ 350 টকা হয় নেকি কিতা করুন স্যার মাছে পাওয়া না যায় হ্যাঁ সব বস্তুর কেনকে দাম বাড়ছে চাইছে চালানী মাছৰ বহা নাই ৰে কি কয় স্যার পেট্রোল ডিজেলের দাম বাড়লে সব জিনিসের দাম বাড়ে নেখাও থ স্যার 300 টকীয়া মাছ খাম নেকি মই তোৰ পৰা সদায় মাছ লওঁ তই আকৌ উল্টাই আজি মোক বাহটো দিবলৈ বিচাৰিছ কি কৰিম স্যার হোলসেলৰ বেপাৰী যে আমাক ডাঙৰ বাছ দি দিয়ে আৰু হোলসেলৰ বেপাৰীক কি বাহটো নিদিয়ে সিহঁতক চিণ্ডিকেটে বাহটো দিয়ে এই দুনিয়া বাহতে চলি আছে যিয়ে যাক যেনেকে পাৰে খালি বাহ দিয়ে আচ্ছা এই স্যার আপোনাক মাছ কিমান দিম মাছ কিমান দিম মাছ মোক দুটা মানুহ ইমান ডাঙৰ মাছডাল লৈ মই কি কৰিম দুৱাৰ দলিত আমপাত ওলোমাই থলেহে হ'ব আৰু স্যার ধেমালি কৰে না স্যার একদম ধুনীয়া কৰি মই পিচ কৰি দিম ডেকোৰেশন কৰি ফ্ৰিজত ভৰাই থবা মাক সপ্তাহে খাই থাকিব আমি মাছ এৰিলো নহয় মাছ এৰিলে খাব কি স্যার সব বস্তুটো দাম বাঢ়িছে সৰু চাই একটা লগ স্যার আমাৰতো চলিব লাগিব হয় নেকি আধা কেজি মান দি থৈ যাবি ঘূৰি যাওঁতে থানাত সোমাই পইচা লৈ যাবি স্যার পইচাৰ কথা চিন্তা কৰা নাই ন মই আজি নহয় কাইলৈ পামে আপোনাৰ পইচা নাই এইবিলাক মই মাছ মাংস বাকী নেখাওঁ দেই তই ঘূৰি যাওঁতে পইচা লৈ যাবি মাছ মাংস মদৰ বাকী খোৱা মানুহৰ কেতিয়াও উন্নতি নহয় এইটো কুলক্ষণীয়া দস্তু ঠিক আছে স্যার মই ঘৰত মাছটো দি থৈ যাম চিন্তা কৰিব নালাগে মাছ লাগে হ'ব মই লুলো নহয় অকণমান আগৰ পৰা চিঞৰ ঠিক আছে মাছ লাগে মাছ মানুহ মাৰিব দেই কি গান গাইছে এইবোৰ অচিকতা আপোনাকে যে কনচাৰ্ট বুজাইছে সেইকাৰণে মই গান গাইছো অৰা আকৌ বুজাকচোন নকলা কথা দি সুধিছিলো যে মই ভাবিনো চালানে কি আপোনালোক দুটা ইয়ালৈ কেলে আহিছে ফচিছে হেড কিয় ফচিম তাই মোৰ গাৰ্লফ্ৰেণ্ড মানে মই ভাল পোৱা ছোৱালী মোৰ যে ভাল পোৱা ছোৱালীজনী আছে তেনেকুৱা কথা কৈছে আপোনাৰো ভাল পোৱা ছোৱালী আছে কি নাম নামটো কমলা ভনীয়েক নহয় মই ককাকৰ নামটো সোধা নাই ছোৱালীজনীৰ নামটো কি সেইটো সুধিছো ছোৱালীজনীৰ নামটো অবচোন কমলা ভনীয়েক মই ককাকৰ নামটো সোধা নাই নহয় ছোৱালীজনীৰ নামটোৱে সুধিছো ছোৱালীজনীৰ নামটো কমলাহে জানিব হেৰি কৰকচোন মোক এটা কেডবেৰী আনি দিয়কচোন গিফ্ট সাইজৰটো আনি দিব দেই দাদা আমি কেছত অহা মানুহক আনি নিদিছো এখন বজাবলৈ দিলে আনি দিম যেন ঠিক আছে আমি যোৱাৰ সময়ত এখন আপোনাক একেবাৰে দি থৈ যাম এতিয়া আপুনি বস্তুটো আনকগৈ সঁচাই কৈছো শপত খাই কওকচোন হেৰি শপত খাই কৈছো আমি যাওঁতে এই গীটাৰখন আপোনাক একেবাৰে দি থৈ যাম হেতেৰি আগতে বস্তুটো আনকচোন বস্তুটো কেডবেৰী বুলি ক'লেই দিব কথা ছোৱালী মানে বি কৈছে বিড়ি নহয় চকলেট দোকানত ক'লেই দিব চকলেট পইচা দিয়কচোন
আলহীৰ পৰা পইচা খোজে নেকি? আপুনি ক'ত আলহী আছে? কেছত ফচা ভাল পা চলি আছে। পইচা দিছে খাবলৈ পাইছে, পইচা নিদিছে খাবলৈ নাপাইছে। ধুনীয়া ছোৱালীক ডেকা ল'ৰাই খুৱাইহে। অ' দাদা, মোক কেডবেৰী এটা আনি দিয়ক না প্লিজ। ঠিক আছে, মানি দিছো। এখন বজাবলৈ দিয়কচোন। বজাবলৈ নহয়, একেবাৰে ঘৰলৈকে লৈ যাওক। নাই নাই, মই দিব নোৱাৰো দেই। হে, তুমি মোৰ কাৰণে এইখিনি কৰিব নোৱাৰা নে? দিয়া না। নোৱাৰো। দিয়া না। দিয়কচোন। দিছো, কিন্তু যদি কিবা হয় একো নহৈছেও। আৰু এইবিলাক মই বজাৰ আনিছো। আৰু অকলে থাকিলে এনেও নবজাইছো। ষ্ট্ৰিং ছিগিব। আঙুলি কথাই কৈছে? তাৰে কথাই কৈছো। ঠিক আছে, আহিছো। আনিব দেই চকলেট। আনিছো। গিটাৰখনো নবজাইছো। আজি তোমাৰ কাৰণে মোৰ এই মৰমৰ গিটাৰখন ইমান ৰিক্সত দিবলগীয়া হৈছে। তুমি যে মিছাতে টেনচন লৈ আছা। সি ঘূৰি আহিলে ফুচলাই ল'ম নহয় আকৌ। আশা বহুত কম দেখিছো যিটোৱে নিছে। যেনেকে বজাই গোটেই ষ্ট্ৰিং ছিঙি নেপেলালেহে ৰক্ষা। জিন জিন। উফ, তুমিও যে আৰু মানে। ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 এ মায়া সজামা যে আছ ঘুমতি যায় আও হৰি আও ৰাম কৃষ্ণ প্ৰভু। মইনা, তুমি এইকণত কি জুমাজুমিকে আছা? আৰু মোৰ এই থাপনাৰ পৰা অকণমান তেহেলে থাকাচোন, তেহেলে থাকা। আৰু আছামী এনেকে থানালৈ আহি লটং পটংকে নাথাকে নহয়, শান্তিৰে এজেগাত বহিহে থাকিব লাগে। ৰ'বচোন ৰ'ব, আপুনি যে গানটো গালে এইটো কি ভাষা হয় বাৰু? তামাম গাইছে কিন্তু দেই। আমাকো দিয়ক ন, আমি ৰিমিক্স বনাম, মাৰ্কেটত যে তামাম চলিব, ছুপাৰ হিট হৈ যাব। এ মজা, আমি পুলিচ বিলাকেও ৰিমিক্স এটা বনাইছো নহয়। কিনো বাৰু শুনকচোন। ইছাম কানু দূৰৈ সাৱধান, ইছাম কানু দূৰৈ হৈ না যাবা, এই সোণৰ বাংশী আও হৰি আও ৰাম, এই সোণৰ বাংশী গঢ়াই থৈছো ৱাকা ৱাকায়ে ঘৰতে বজাবা, এ আনৰ বাছা ডাঙৰ দীঘল সাৱধান, এ আনৰ বাছা ডাঙৰ দীঘল বিশ্ৰাম, এ আনৰ বাছা ডাঙৰ দীঘল আমাৰ বাছা সৰু, পঞ্চ বয়সতে তুমি চামি নামি 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 দিছ টেম্পৰ আফ্ৰিকা। কেনে? একদম মজা। দেখিছা, তোমাৰ গানৰ পৰা আহি আহি চাইৰেনলৈকে কেনেকুৱা পালা? অজামিল চব, এয়া আকৌ আৰ্টিষ্ট। নিজৰ দেখোন তোমালোকে বস্তুটোৱে চিনি নোপোৱা। লকাপত থলেও জোতা খালিবলৈ লয়, বাহিৰত থাকিলেও ঘটং মটং কৰে। জানো আৰু মাক বাপেকে কি খাই ফুকাইছিল। অৰে মহাশয়, বান্দৰ পোৱালিটো চাকুত বগাইছে। এবাৰ তোৰ গাত ৰিমিক্স বনাই আছো। এই সজে সজে ইয়াৰ পৰা নামচোন। বাপেৰৰ ঘৰ পাইছ এইখন, আৰু থানাত আছামী কেনেকে থাকিব লাগে তই নাজানো। অহাৰ পৰাই তোক মন কৰি আছো দেই, তই মোৰ মাথা খাই দিছ। কিন্তু অনবৰত এডাল পিটিকি থাকিবি, ভৰি নচুৱাই থাকিবি, গিটাৰখন টুংটুঙাই থাকিবি, ইয়াৰ পৰা কেনেকে ওলাই যাব লাগে সেইটো কিন্তু নেভাব। ডেটছ নট মাই বিজনেছ। আপোনালোকে আমাক ইয়াত আনিছে, আপোনালোকে থৈ আহিব। এই পিতো, তহঁতক মানে এতিয়া আমাৰ গৰজতহে আনিলো।
নহ'লেনো ইয়াত আৰ্টিষ্ট আহে নেকি? আপোনালোকে আমাক ইয়াত যিমান সময় বেছিকৈ ৰাখিব সিমান আপোনালোকৰে লোকচান হ'ব। আমাৰ লাভালাভৰ কথা তই ভাবিব নালাগে। এনে পৰোপকাৰীটো দেখা নাই, নিজৰ কথা ভাব। চা ভৰি নমা নমা তাত থ ছোৱালী কেছত পৰিছ, বৰ লেতেৰা কে পাও নিচ্ছে, বৰ লেতেৰা কেছ কিন্তু দেই পিতু। এবাৰ ফচিছ যেতিয়া গোটেই জীৱন লতি ঘটি খাব লাগিব। এই বেহাৰবাৰী আউটপোষ্টলৈ আহিছ, চান্স এটা পাওঁতে স্বভাৱ চৰিত্ৰ অকণমান পোনা। সেইবোৰ গাই বাই লাভ নাই, যিমান সোনকালে এৰি দিয়ে আপোনালোকৰে মংগল। প্ৰফেশ্যনেল মানুহ ভাই, পাৰ আৱাৰ চাৰ্জ ল'ম। চাৰ্জ কিহৰ কাৰণে? আৰে আপোনালোকেতো আমাক ইয়াত এণ্টাৰটেইনমেণ্টৰ কাৰণে ৰাখিছে, তাৰে কি আমি পইচা নাপাম? ক'ত দেখিছা বোলে দাঁত নাইকিয়াৰ দাঁত হ'ল, কামোৰ মাৰোঁতে প্ৰাণ গ'ল। অচি ছাৰক ক'ব লাগিব বোলো ছাৰ এই কেছ মজা। হয় হয়, আগৰ ফুকন বেহাৰবাৰী আউটপোষ্ট। অঁ হয়, কি ক'লে? ল'ৰা ছোৱালীহাল অলপ অশালীন অৱস্থাত আছে, ৰাইজে ধৰি আমাৰ হাতত গতাই দিছে। কি হেৰি, আপুনি মাক নহয় নেকি? আপুনি মাকজনী হৈ এনেকুৱা কথা কৈছে? মিনিষ্টাৰৰ পৰা আপুনি কি? এক্সকিউজ মি মেম, চিফ মিনিষ্টাৰৰ পৰা কি? আপুনি স্বয়ং ভগৱানৰ পৰা পাৰ্মিশ্যন আনিলেও মই বিনা বিচাৰে সিহঁতক এৰি দিব নোৱাৰোঁ। হয়, আপুনি এবাৰ থানালৈ আহকচোন। মেডাম, আপোনাৰ কথাত এৰি দিবলৈ পুলিচৰ আইনত কোনো ধাৰা নাই। কি ক'লে? আপোনাৰ দৰে ভদ্ৰ মহিলা থানালৈ আহিলে কোনো শালীনতা ভংগ নহয়, বৰঞ্চ মই ভাবোঁ আপুনি শালীনতা কি শিকিহে যাব পাৰিব। অভদ্ৰ চব।